এছাম পুলিচ ABUBৰ কাৰণে অল এছাম ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ এনেধৰণে হ'ব পাৰে। AB আৰু UB টোটেল পোষ্ট আছে 5563টা টোটেল পোষ্ট আছে। তাৰে UBৰ কাৰণে আছে 1645টা পোষ্ট আছে আৰু ABৰ কাৰণে আছে 2300 পোষ্ট আছে। আৰু এই 5563টা পোষ্টত ৰিটাৰ্ণৰ কাৰণে কেণ্ডিডেট মাতিব 5জনকে ৰিটাৰ্ণৰ কাৰণে কেণ্ডিডেট মাতিব। তাৰে UBৰ কাৰণে কেণ্ডিডেট মাতিব 5জনকে 8225 জন কেণ্ডিডেট মাতিব। UBত মাতিব আৰু ABত মাতিব 2300 পোষ্টত 5জনকে 11,500 জন কেণ্ডিডেট ABত মাতিব। অল আছামত 11,500 জন কেণ্ডিডেট ABৰ কাৰণে মাতিব, ল'ৰা আৰু ছোৱালী মিলি মাতিব। তাৰে OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 27%। এই 5563টা পোষ্টত OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 27%। SCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 7%। ইয়াৰ UBত SCৰ কাৰণে ৰিজাৰ্ভেশ্যন 7% থাকিব আৰু ABত 2300 পোষ্টৰ ভিতৰত SCৰ কাৰণে 7% থাকিব। STৰ ক্ষেত্ৰত আটাইতকৈ কম আছে ৰিজাৰ্ভেশ্যন 5% থাকিব। মানে এই 1645টাৰ 5% STৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আৰু ওমেনৰ ক্ষেত্ৰত এই 5563টাৰ ভিতৰত যিহেতু UBত 1645টাৰ ভিতৰত 30% ওমেনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন থাকিব আৰু ABৰ ক্ষেত্ৰত থাকিব 2300 পোষ্টত থাকিব 30% থাকিব। যদি OBCত ধৰক 500 পোষ্ট আছে OBCত, তাৰে 30% ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। মানে 500 পোষ্টত 30% হ'লে কিমান হ'ব? মানে ওমেনৰ ক্ষেত্ৰত থাকিব 150 পোষ্ট ওমেনৰ কাৰণে, 500 পোষ্টত 150 পোষ্ট ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। ঠিক তেনেকৈ SC ক্ষেত্ৰতো ছেইম হ'ব, ST ক্ষেত্ৰতো ছেইম হ'ব আৰু OBC MOBC মানে উইথিন যিখিনি ৰিজাৰ্ভেশ্যন আছে সেইখিনি থাকিব। আৰু জেনেৰেলতো থাকিব, ওমেনৰ ক্ষেত্ৰৰ কাৰণে ৰিজাৰ্ভেশ্যন 30% থাকিব। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ এনেধৰণে হ'ব পাৰে। ডিষ্ট্ৰিক্ট দিয়া আছে, আনৰিজাৰ্ভ দিয়া আছে, আনৰিজাৰ্ভ ফিমেল দিয়া আছে, OBC MOBC দিয়া আছে, OBC MOBC ফিমেল দিয়া আছে, SC মেল, SC ফিমেল, এনেকৈ কেটেগৰীকেইটা দিয়া আছে। এতিয়া চাওক, যিখিনি যোৱাবাৰ যিহেতু 2023 চনত যিহেতু চিনাপ নাছিলে, মানে চিনাপত এইবাৰ যিহেতু 20 নম্বৰ আছে চিনাপত, কিন্তু যোৱাবাৰ চিনাপটো নাছিলে, তাৰ কাৰণে আৰু যথেষ্ট পোষ্ট আছিলে, মোটামুটি 6000 পোষ্ট আছিলে যোৱাবাৰ। আৰু এইবাৰো যথেষ্ট পোষ্ট আছে, 5563টা পোষ্ট, যথেষ্ট পোষ্ট ভেকেঞ্চি আছে। তাৰ কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যোৱাবাৰতকৈ এইবাৰ যিটো 20 নম্বৰ মেলৰ ক্ষেত্ৰত 8 হ'ব, তাৰ কাৰণে কাট অফটো মানে দেখাত হাই যাব। এতিয়া 2023 চনত বাক্সাৰ কাট অফ এনেদৰে গৈছিলে, আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছিলে, মেলৰ ক্ষেত্ৰত 31 গৈছিলে, ফিমেলৰ ক্ষেত্ৰত 26 গৈছিলে, OBCৰ ক্ষেত্ৰত 30 গৈছিলে আৰু OBC MOBC ফিমেলৰ ক্ষেত্ৰত 22 গৈছিলে, SC গৈছিলে 27, SC ফিমেলৰ গৈছিলে 23, ST হিলৰ গৈছিলে 30 গৈছিলে আৰু ST হিল ফিমেলৰ গৈছিলে 21, ST প্লেন মেলৰ গৈছিলে 31, ST প্লেন ফিমেলৰ গৈছিলে 26, EWS মেলৰ গৈছিলে 23। এইবাৰ যিহেতু EWSটো উঠাই দিছে, এইবাৰ EWSটো নাহে। নেক্সট বৰপেটা। আমি চিনাপৰ যিটো মেলৰ যিটো এই চিনাপটো এড কৰি দিলে আমি কাট অফটো পাই যাম। বৰপেটাত গৈছিলে এনেদৰে কাট অফ গৈছিলে, বৰপেটাত 30 গৈছিলে, মেলৰ গৈছিলে আৰু আনৰিজাৰ্ভ ফিমেলৰ গৈছিলে 20 গৈছিলে, OBC গৈছিলে 27 মেলৰ আৰু ফিমেলৰ গৈছিলে ফিমেলৰ পোষ্ট ভেকেঞ্চি নাছিলে, আৰু SC গৈছিলে 27, তাৰপিছত ST
হিল ফিমেলৰ কাট অফটো বৰপেটাত নাই। ঠিক তেনেকৈ বিশ্বনাথ চাৰিআলিত আছিলে, আন ৰিজাৰ্ভ মেলৰ গৈছিলে 30 কৈছিলে, আৰু আন ৰিজাৰ্ভ ফিমেলৰ গৈছিলে 25, OBC MOBC গৈছিলে 27, OBC ফিমেলৰ গৈছিলে 23, SC গৈছিলে 27, SC ফিমেলৰ গৈছিলে 23। ঠিক তেনেকৈ আৰু এখন ডিষ্ট্ৰিক্টৰ চাইছোঁ দৰং ডিষ্ট্ৰিক্টৰ চাইছিলোঁ, যোৱাবাৰ আন ৰিজাৰ্ভৰ গৈছিলে 27.47 গৈছিলে আৰু ফিমেলৰ গৈছিলে 24। OBCৰ কাৰণে গৈছিলে দৰঙত, OBCৰ কাৰণে গৈছিলে 25 আৰু OBC MOBCৰ কাৰণে গৈছিলে 23। এনেদৰে বাকীকেইখন ডিষ্ট্ৰিক্টৰ দিয়া আছে। আমি এতিয়া কথাটো হ'ল এইবাৰ যিহেতু চিনাব আছে, চিনাবত কিমান নম্বৰ আছে? 20 আছে। তেতিয়াহ'লে যোৱাবাৰ এখন ডিষ্ট্ৰিক্টৰ যদি কাট অফ, ধৰক আমি এখন ডিষ্ট্ৰিক্ট ধৰিছোঁ, BTAD এখন ডিষ্ট্ৰিক্ট ধৰিছোঁ যে বাক্সাত কি হৈছে? চিনাব নোহোৱাকৈ বাক্সাত কাট অফ গৈছিলে 31। এইবাৰ যিহেতু চিনাব আছে, তাৰ লগত চিনাবটো এড হ'ব। এড হোৱাৰ লগে লগে কিমান হ'ল? 51 কাট অফ। এবিধ আমি মিনিমাম কাট অফ ধৰিব পাৰোঁ, 51 ধৰিব পাৰোঁ মিনিমাম কাট অফ। আৰু বা মেক্সিমাম কাট অফ ধৰিলে আমি যদি মেক্সিমাম 2-3 কাট অফ এটা ভৰাই দিওঁ, তেতিয়াহ'লে 53 যাব পাৰে বাক্সাত। এইটো আন ৰিজাৰ্ভৰ ক্ষেত্ৰত যাব পাৰে। আৰু OBCৰ ক্ষেত্ৰত বাক্সাত কাট অফ যাব পাৰে, মেক্সিমাম কাট অফ যাব পাৰে। OBCৰ ক্ষেত্ৰত 50 যাব পাৰে, বা মেক্সিমাম যদি যায় 52 এনেকুৱা যাব পাৰে, তাতকৈ বেছি নাযায়। ঠিক তেনেকৈ আমি গোটাইখন ডিষ্ট্ৰিক্টৰ যদি আমি এভাৰেজ লওঁ, আমি যদি চিনাবটো এড কৰি যদি আমি এভাৰেজ কৰি লওঁ, তেতিয়াহ'লে মেলৰ ক্ষেত্ৰত কাট অফ হ'ব 50ৰ পৰা 50 নালাগে, মেলৰ ক্ষেত্ৰত কাট অফ হ'ব। জেনেৰেলৰ কাট অফ ধৰিব পাৰোঁ আমি 51 ধৰিব পাৰোঁ, 52 ধৰিব পাৰোঁ, 53 ধৰিব পাৰোঁ, বা এনেকৈ এভৱ ধৰিব পাৰোঁ। ঠিক তেনেকৈ OBCৰ ক্ষেত্ৰত ধৰিব পাৰোঁ আমি 49 ধৰিব পাৰোঁ, 50 ধৰিব পাৰোঁ, 51 ধৰিব পাৰোঁ আৰু 53 এনেকৈ ধৰিব পাৰোঁ। ঠিক তেনে SCৰ ক্ষেত্ৰত হ'ব পাৰে 50 ধৰিব পাৰোঁ, 51 ধৰিব পাৰোঁ আৰু 53 ধৰিব পাৰোঁ। STৰ ক্ষেত্ৰত কাট অফ যথেষ্ট হাই যাব, যিহেতু ৰিলেক্সেশ্যন আছে 5%, পোষ্ট ভেকেঞ্চি বহুত কমি যাব, আৰু STৰ লৈ বহুতখিনি জেনেৰেলত গুচি যাব, আৰু যিখিনি ST ৰিজাৰ্ভেশ্যনত সোমাই যাব তেওঁলোকৰ কাট অফ হ'ব পাৰে 51, 52, 53 এনেকুৱা কাট অফ হ'ব পাৰে। আৰু ST ফিমেলৰ কাট অফ হ'ব পাৰে। ধৰক আমি বাক্সা জিলাৰ ফিমেলৰ কাট অফ যদি আমি চাওঁ, আন ৰিজাৰ্ভত জেনেৰেলত মানে আন ৰিজাৰ্ভত ফিমেলৰ কাট অফ গৈছিলে বাক্সা জিলাত 26 গৈছিলে। তেতিয়াহ'লে এইবাৰ আমি যদি কম্পিটিশ্যন হাই বুলি ধৰোঁ, তেতিয়াহ'লে বা BTAD বাক্সা জিলাৰ কাট অফ হ'ব পাৰে ফিমেলৰ ক্ষেত্ৰত 26 চামথিং হ'ব পাৰে, বা 27 বা মেক্সিমাম 28 হ'ব পাৰে মেক্সিমাম। ST হিলৰ কাৰণে কাট অফ যথেষ্ট কম হোৱাৰ চান্স এবাৰ খুবেই সম্ভাৱনা আছে। কাৰণ যদি আমি বাক্সা জিলাৰ ST হিলছৰ কাট অফ চাওঁ, কাট অফ গৈছিলে ST হিলত মেলৰ কাট অফ গৈছিলে 30 গৈছিলে মেলৰ কাট অফ। এইবাৰ যিটো চিনাব আছে, তথাপি আমি 30 + 20 আমি 51 কাট অফ এটা আমি পাই আছোঁ। আমি মিনিমাম কাট অফ যিকোনো ডিষ্ট্ৰিক্টৰ মিনিমাম কাট অফ হ'ব পাৰে 50 হ'ব পাৰে মিনিমাম কাট অফ, আৰু মেক্সিমাম কাট অফ 51, 52 বা 53 এনেকুৱা কাট অফ হ'ব পাৰে। ফিমেলৰ ক্ষেত্ৰত যথেষ্ট কম যাব, কাৰণ ফিমেলত যিহেতু চিনাব নাই, যথেষ্ট কাট অফ কম হ'ব। ফিমেলৰ কাট অফ 30ৰ তলতেই হ'ব, এইটো ফিমেলৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই। কিন্তু মেলৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট হাই যাব পাৰে বা ল' যাব পাৰে, এইটো মানে ৰিজাল্ট দিয়াৰ দিনাখন গম পোৱা যাব।
কিন্তু কাট অফ যথেষ্ট কম যাব আৰু যিখিনি অভাৰ এজ আছে যিসকলৰ এজ মানে এইবাৰৰ পৰা তেওঁলোকে আৰু মানে ফিজিকেল দিব নাপায় তেওঁলোকৰ কাৰণে যথেষ্ট ৰিটাৰ্ণ দিবৰ কাৰণে তেওঁলোকৰ নাম আহিব পাৰে যিহেতু যোৱাবাৰ যিখিনি 6000 পোষ্ট আছিলে তেওঁলোকৰ কিন্তু যিসকলে কম মাৰ্কছ পাইছে বা ফিজিকেলত কম নাম্বাৰ পাইছে কিন্তু তেওঁলোকক এইবাৰ হয়তো ৰিটাৰ্ণ দিবৰ কাৰণে মাতিব পাৰে এটা চান্স এটা দিব পাৰে থেংক ইউ